নমস্কাৰ বন্ধুসকল, দেৰিকে হ'লেও সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ হোৱাটছআপৰ এটা বিশেষ ট্ৰিক, যিটো ট্ৰিক ব্যৱহাৰ কৰি আপোনালোকে নিজৰ ফটো থকা ষ্টিকাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব পাৰিব। আপোনালোক সকলোৱে নিজৰ বন্ধুসকলক তেওঁলোকৰ বিশেষ দিনবিলাকত, উদাহৰণস্বৰূপে বাৰ্থডে, এনিভাৰ্চাৰী বা আহি থকা জন্মাষ্টমী হওক, এনেকুৱা বিশেষ দিনবিলাকত নিজৰ ফটো থকা ষ্টিকাৰ চেণ্ড কৰি তেওঁলোকক উইচ কৰিব পাৰিব। আপোনালোকে ইতিমধ্যে দেখিলেই যে মই নিজৰে ফটো থকা কিছুমান ষ্টিকাৰ চেণ্ড কৰিছিলোঁ আৰু মোৰ বন্ধুসকলক মই উইচ কৰিছিলোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাওক আৰু এই ট্ৰিকটো শিকি নিজৰ বন্ধুসকলৰ মাজত নিজে বনোৱা ষ্টিকাৰসমূহ শ্বেয়াৰ কৰি তেওঁলোকক উইচ কৰিব পাৰিব। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰোঁ যে যিসকলে বৰ্তমান মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যাতে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰে আৰু নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে তেওঁলোকে যাতে বেল আইকনটো দবাই দিয়ে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে আৰম্ভ কৰাৰ আগতে তিনিটা এপ ডাউনলোড কৰি ল'ব লাগিব আৰু সেই এপ তিনিটা ডাউনলোড কৰিবলৈ আপোনালোকে প্লে ষ্ট'ৰলৈ যাব আৰু প্লে ষ্ট'ৰত গৈ সেই এপ তিনিটা ডাউনলোড কৰিব। প্ৰথমতে আপোনালোকে ডাউনলোড কৰিব লাগিব পাৰ্চনেল ষ্টিকাৰ্ছ ফৰ হোৱাটছআপ। এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ যিহেতু অলৰেডি ইনষ্টল আছেই, সেইকাৰণে মই পুনৰবাৰ ইনষ্টল কৰিব বিচৰা নাই, কিন্তু আপোনালোকে এইটো ডাউনলোড কৰি ল'ব লাগিব। নেক্সট আপোনালোকে ডাউনলোড কৰিব লাগিব বেকগ্ৰাউণ্ড ইৰেজাৰ। এনেকুৱা ধৰণে আপোনালোকে যদি চাৰ্চ কৰে তাতে বিভিন্ন ধৰণৰ আপোনালোকে বেকগ্ৰাউণ্ড ইৰেজ কৰা এপ দেখিবলৈ পাব, কিন্তু মই ডাউনলোড কৰিছোঁ বেকগ্ৰাউণ্ড ইৰেজাৰ ট্ৰেন্সপাৰেণ্ট এণ্ড হোৱাইট বেকগ্ৰাউণ্ড বুলি যিটো এপ আছে, সেইটো এপ ইনষ্টল কৰিছোঁ। এই এপটো মোৰ অলৰেডি ইনষ্টল আছে, সেয়েহে মই পুনৰ ইনষ্টল নকৰোঁ। ইয়াৰ পিছত আপোনালোকে ডাউনলোড কৰিব লাগিব অন্য এটা এপ, যিটো হৈছে ফটো ডাইৰেক্টৰ। কিছুমান মোবাইলত ইনবিল্ট যিটো ফটো এডিটৰ এপ থাকে, সেই এপটো টেক্সট এডিট কৰিব পৰা কিছুমান অপশ্যন থাকে, কিন্তু মোৰ মোবাইলত এই তেনেধৰণৰ টেক্সট এডিট কৰিব পৰা এপ নাই, সেয়েহে মই এই এপটো ইনষ্টল কৰি লৈছোঁ। যদি আপোনালোকৰ মোবাইলত তেনেকুৱা ধৰণৰ ইনবিল্ট এপ আহে, তেন্তে আপোনালোকে এই এপটো ইনষ্টল নকৰিলেও হ'ব। এতিয়া আপোনালোকে তিনিওটা এপ ইনষ্টল কৰি লওক আৰু ইনষ্টল কৰাৰ পিছত বেক কৰক। বেক কৰাৰ পাছত আপোনালোকে প্ৰথমতে গেলাৰীলৈ যাব। গেলাৰীলৈ গৈ যিটো ফ'ল্ডাৰত সেই ফটোকপি আছে, ফটোকপি আপোনালোকে বিচাৰি উলিয়াব। মোৰ এই ষ্টিকাৰ নামৰ যিটো ফ'ল্ডাৰ আছে, তাতে এই ফটো 3 কপি আছে। যি 3 কপি ফটো মই এডিট কৰিব বিচাৰিছোঁ, তাত ক্লিক কৰাৰ পিছত ধৰি লওক মই এই ফটোকপি এডিট কৰিম। এতিয়া এই ফটোকপি মই ফটো ডাইৰেক্টৰ এপেদি মই অন কৰিম আৰু তাত গৈ এডিট কৰিম। ইয়াত এডিট কৰি যিটো টেক্সট অপশ্যন আছে, টেক্সট অপশ্যনত ক্লিক কৰি মই ইয়াতে টেক্সট লিখিম। ধৰি লওক মই ইয়াত হেপী ইণ্ডিপেণ্ডেন্স ডে বুলি লিখিছোঁ আৰু আপোনালোকক দেখাবৰ বাবে মই অলপ ফাষ্ট কৰি দিছোঁ। এতিয়া হেপী ইণ্ডিপেণ্ডেন্স ডে লিখা হৈ গ'ল। এতিয়া ফটোকপি ছেভ কৰিলোঁ। ঠিক তেনেকৈ এই ফটোকপি ছেভ কৰাৰ দৰে অন্য 3 কপি ফটো মই আপোনালোকক দেখাইছোঁ। এই 3 কপি ফটো মই তেনেদৰে ছেভ কৰি লওঁ আৰু যি লিখিব লগা আছে তেনেদৰে লিখোঁ। ধৰি লওক মই ইয়াতে এখনত মই জন্মাষ্টমী আহিছে, জন্মাষ্টমীৰ বিষয়ে লিখিম, হেপী জন্মাষ্টমী বা অসমীয়াত হ'লেও লিখিম। আৰু নেক্সট ফটোকপিত ধৰি লওক মই গুড মৰ্ণিং লিখিম। এই 3 কপি ফটো মই ছেভ কৰি লৈছোঁ, আপোনালোকক দেখাইছোঁ মই। এতিয়া এই 3 কপি ফটো ছেভ কৰাৰ পাছত মই এপটো এক্সিট কৰি দিম। এতিয়া বেকগ্ৰাউণ্ড ইৰেজাৰ যিটো এপ আছে, এই এপটো ক্লিক কৰিব। এতিয়া ধৰি লওক মই এই ফটো মই এডিট কৰিব বিচাৰিছোঁ, এই ফটোকপি ক্লিক কৰিলোঁ। এতিয়া ছাইডত দেখিব পাইছে কিছুমান বক্স টাইপত ওলাইছে। এইটো যিমান পাৰি আপোনালোকে সিমান চপাই আনিব ফটোখনৰ ওচৰলৈ, তেতিয়া সুবিধা হয় ক্ৰপ কৰিবৰ কাৰণে। এতিয়া ক্ৰপ কৰিলে ওচৰতে চপাই আনিলে, অনাৰ পিছত আপোনালোকে ৰাইট চিনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত এতিয়া দেখিলে আপোনালোকে ছাইডত অটো বুলি এটা ষ্টাৰ টাইপৰ অপশ্যন আছে, এই অপশ্যনটো ক্লিক কৰক আৰু ক্লিক কৰি যিখিনি আমাৰ নলগা, যিখিনি আমাক নালাগে, ধৰি লওক আমাক গ্ৰীণ কালাৰখিনি নালাগে, সেইবিলাকত জেগাবিলাকত ক্লিক কৰি দিওঁ আৰু নিজে অতি সহজতে যিবিলাক নলগা ইমেজ আছে সেইখিনি কাট কৰি ইৰেজ কৰি দিব বেকগ্ৰাউণ্ডটো। ওপৰত যিটো অপশ্যন আছে ৰাইট চিন, সেইটো অপশ্যন আপোনালোকে ছেভ কৰা অপশ্যনটো ক্লিক কৰক। এতিয়া দেখিলে আপোনালোকে 1 2 3 কৰি নাম্বাৰকেইটা আহিছে, আপুনি 5 নম্বৰটো ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে ছাইডৰ যিটো স্মুথনেছ সেইটো বাঢ়ি যাব আৰু স্মুথনেছ বঢ়াৰ পিছত আপোনালোকে এতিয়া ছেভ কৰি দিয়ক। ঠিক তেনেকৈ বাকী যিখিনি ফটো আছে, সেইখিনি ফটো মই তেনেকৈ এডিট কৰি লৈছোঁ। ঠিক আপোনালোকৰ মই সুবিধা বাবে মই 3 কপি ফটো মই অলপ সোনকালে কৰি দেখাইছোঁ কেনেকৈ কৰিব লাগে। এই 3 কপি ফটো ঠিক তেনেদৰে আপোনালোকে ষ্টিকাৰ কৰি ছেভ কৰি লওক। এই সকলোখিনি হৈ যোৱাৰ পিছত আপোনালোকে এপটো ক্ল'জ কৰি দিয়ক। এতিয়া প্ৰথমতে আমি যিটো এপ ডাউনলোড কৰিছিলোঁ পাৰ্চনেল ষ্টিকাৰ্ছ ফৰ হোৱাটছআপ, সেই এপটো আপোনালোকে অন কৰক।
এতিয়া আপোনালোকে দেখিবলৈ পাইছে মই যি তিনিটা ষ্টিকাৰ বনাইছিলোঁ তিনিটা ষ্টিকাৰ ইয়ালৈ আহি গৈছে আৰু এতিয়া এড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়ক আৰু ক্লিক কৰি দিয়াৰ পিছত এই এপটো ক্ল'জ কৰি দিয়ক। এতিয়া আপোনালোকে হোৱাটছআপ অন কৰিব আৰু ধৰি লওক মই মোৰ মাই ভোডা বুলি যিটো হোৱাটছআপত নাম্বাৰ আছে সেই নাম্বাৰটোত মই হোৱাটছআপৰ ষ্টিকাৰ পঠাব বিচাৰিছোঁ। ইয়াত মই পঠাব ট্ৰাই কৰিম এতিয়া ক্লিক কৰাৰ লগে লগে দেখিলে যি তিনিটা মই ষ্টিকাৰ বনাইছিলোঁ সেই তিনিটা ষ্টিকাৰ ইয়ালৈ আহি গ'ল আৰু ইয়াৰ পৰা আপোনালোকে যাকে বিচাৰে তাকে চেণ্ড কৰিব পাৰিব। এনেকৈ আপোনালোকে নিজৰ বন্ধুবিলাকৰ মাজত তেওঁলোকৰ বিশেষ গুৰুত্বপূৰ্ণ দিনবিলাকত আপোনালোকে নিজে বনোৱা ষ্টিকাৰ চেণ্ড কৰি তেওঁলোকক উইচ কৰিব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে আপোনালোকে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু বিশেষভাৱে আপোনালোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে দ্য অসমীয়া ল'ৰা চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে নতুন আপডেটৰ বাবে এই বেল আইকনটো বজাবলৈ নাপাহৰিব।